Welcome back to my YouTube family. আজি এখন নতুন এটা DIY লৈছো। আজি DIY টো আমাৰ স্কিন টাইটনিংৰ ওপৰত এনেকৈ আপোনালোকে আইচৰ কিউব বিলাক এনেকৈ পানীত দি দিব। দি এনেকৈ মুখখন মাছাজ এনেকৈ অলপ সময় আপোনালোকে 10 মিনিট সময় আইচ কিউবৰ ভিতৰত মুখখন ডিপ কৰি ৰাখিব। অলপ সময় ডিপ কৰিব, আকৌ উঠাব। এনেকৈ কৰিলে আমাৰ স্কিনবোৰ টাইট হয়। এনেকৈ আপোনালোকে 1 মাহ কৰিব, মৰ্নিঙে কৰিব। আমাৰ স্কিনটো দেখিব লাহে লাহে আমাৰ স্কিনটো টাইট হোৱা দেখা পাব। এতিয়া আমি গৈছোঁ সেকেন্ড ষ্টেপটোৰ ওচৰলৈ, কাৰণ এতিয়া গৰম আহিয়ে আছে। আমি আইচৰে এনেকৈ মুখখন যদি হিট কৰোঁ তেনেহ'লে আমাৰ স্কিনটো ধুনীয়া হৈ থাকে আৰু দিনটোৰ কাৰণে আমাৰ স্কিনখন হাইড্ৰেটিং হৈ থাকে। আৰু সেকেন্ড ষ্টেজত এনেকৈ আপোনালোকে এগ হোৱাইট অকণ ল'ব, তাত অকণমান নেমু চেপি ল'ব। যিসকলে এগ হোৱাইটটোৰ কাৰণে কমফৰ্টেবল নহয় তেওঁলোকে এল'ভেৰা জেলত হানি অকণ মিলাই ল'ব। কিন্তু এগ হোৱাইট আৰু নেমুৰ ৰসৰ যিটো মাস্ক সেইটোৰ নিচিনা হানি আৰু এল'ভেৰা জেলে ৰিজাল্ট নিদিবও পাৰে। পাৰিলে আপোনালোকে এগ হোৱাইটটোৱে ল'ব। দুইটা ইনগ্ৰিডিয়েণ্টছ ভালকৈ মিক্স কৰি ল'ব। দুইটা ভালকৈ মিক্স কৰাৰ পাছত আপোনালোকে এনেকৈ লগাব। এইটো পজিশ্যনত কেতিয়াও ওপৰৰ পৰা তললৈ নানিব, তলৰ পৰা ওপৰলৈ লগাব এনেকৈ। মাস্কটো লগাই আপোনালোকে যেতিয়ালৈকে মাস্কটো শুকাই নাযায় তেতিয়ালৈকে ৰাখিব। কিন্তু এটা কথা ধ্যান ৰাখিব, যেতিয়া মাস্কটো লগাই ৰাখে তেতিয়া আপোনালোকে কথা বা নাহাঁহিব, কাৰণ মাস্কটো যেতিয়া শুকাব আমাৰ স্কিনখন টানিব। তেনেকৈ যদি আমি কথা বা হাঁহি দিওঁ তেনেহ'লে আমাৰ স্কিনৰ ফলটো ৰিজাল্টটো বেয়া হ'ব। সেইকাৰণে আপোনালোকে এইখিনি যেতিয়ালৈকে শুকাই নাযায় তেতিয়ালৈকে কথা বা হাঁহি নাথাকিব। এনেকৈ আপোনালোকে 10 মিনিট সময় ৰাখিব। 10 মিনিট হৈ গ'ল। 10 মিনিটৰ পাছত মই মাস্কটো ধুলোঁ। এতিয়া আপোনালোকক আৰু এটা DIY ক্ৰীম ঘৰতে কেনেকৈ তৈয়াৰ কৰি ল'ব পাৰি মই আপোনালোকক দেখাই দিছোঁ। এইটো DIY আপোনালোকে মৰ্নিঙে কৰিব। এনেকৈ এল'ভেৰা জেল ল'ব। আপোনালোকে এসপ্তাহৰ কাৰণে বনাই ৰাখিব, তাৰপিছত শেষ হ'লে আকৌ বনাই ল'ব। এনেকৈ ভিটামিন ই কেপচুল
আৰু অকণমান ল'ব গ্লিচাৰিন, কম পৰিমাণে ল'ব কাৰণ এতিয়া অলপ গৰম হৈছে। এইটো নাইটৰ কাৰণে মই আপোনালোকক দেখাইছোঁ, এইটো নাইটত লগাব। আৰু এল'ভেৰা জেলে আমাৰ স্কিনত থকা ডাৰ্ক স্পটবোৰ নোহোৱা কৰিব আৰু লগতে আমাৰ স্কিনত যদি কিবা ইচিঙৰ প্ৰব্লেম বা পিম্পলছৰ প্ৰব্লেম এইবোৰ নোহোৱাত সহায় কৰিব। আৰু অকণমান ল'ব কোকোনাট অইল, মই ঘৰতে বনোৱা কোকোনাট অইল লৈছোঁ, আপোনালোকে ভাল ব্ৰেণ্ডৰ কোকোনাট অইল অকণ ল'ব। এতিয়া গোটেইকেইটা ইনগ্ৰিডিয়েণ্টছ ভালকৈ মিক্স কৰিব। এনেকৈ ভালকৈ মিক্স কৰিব। দেখিছে গোটেইকেইটা ইনগ্ৰিডিয়েণ্ট মিক্স কৰোঁতে এনেকুৱা হৈছে। এনেকৈ আপোনালোকে চিচা বাউল এটাত ভৰাই ৰাখিব। ভৰাই আপোনালোকে 1 মাহ কণ্টিনিউ লগাব। মই প্ৰথমতে যিকেইটা ষ্টেপ দেখালোঁ সেইকেইটাও আপোনালোকে মৰ্ণিঙে 1 মাহ কণ্টিনিউ কৰিব, কাৰণ 1 মাহ কণ্টিনিউ কৰিলেহে আপোনালোকে ভাল ৰিজাল্ট পাব। এতিয়া মই এইটো আপোনালোকক লগতে লগাই দেখাই দিছোঁ। কাৰণ এতিয়া গৰম দিন, আপোনালোকে গৰম দিনৰ লগতে বহুত পৰিমাণে পানী খাব। পানীৰ লগতে আমাৰ এতিয়া গৰম দিনৰ যিবিলাক ফ্ৰুটছ সেইবিলাক খাব। এনেকৈ ৰেগুলাৰ স্কিন কেয়াৰ কৰিলে আমাৰ স্কিনৰ ডাৰ্ক স্পটৰ সমস্যা নোহোৱা হ'ব। লগতে যিকেইটা ষ্টেপ মই দেখালোঁ সেইকেইটা ষ্টেপ কৰিলে আপোনাৰ স্কিনৰ টাইটনিং কৰাত সহায় কৰিব। কাৰোবাৰ স্কিনটো যদি ওলমা খাই আহিছে, এনেকৈ আপোনালোকে 1 মাহ ৰেগুলাৰ কৰক, দেখিব আমাৰ স্কিনবোৰ আকৌ টাইট হোৱা দেখা যাব। আৰু এটা বস্তু মই কৈ দিছোঁ, আপোনালোকে ৰাতিপুৱা খালী পেটত সদায় আমলা এটা খাব। এনেকৈ গোটেইকেইটা বস্তুৱে আপোনালোকে 1 মাহ কণ্টিনিউ কৰক। মই দেখুওৱা ষ্টেপকেইটা আপোনালোকে মৰ্ণিঙে কৰিব, আৰু যিটো ডিয়াৰ বাই ক্ৰীম বনাই দেখুৱাইছোঁ সেইটো আপোনালোকে নাইটত লগাব আৰু 1 মাহ কণ্টিনিউ কৰক। লগতে ৰাতিপুৱা অকণমান এক্সাৰচাইজ কৰক। এনেকৈ কৰিলে আমাৰ হেল্থৰ লগতে যিমান ভিতৰৰ পৰা আমাৰ হেল্থটো ঠিক হৈ থাকিব, সিমান আমাৰ স্কিনত গ্ল' দেখা যাব। আৰু প্ৰথমতে আপোনালোকে ব্যৱহাৰ কৰি চাওক, কৰি কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আৰু যদি ভাল পাইছে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক এটা কৰি দিব, লগতে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।